নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। শেহতীয়াকৈ ৰাজ্যখনত নিষিদ্ধ মাংসক লৈ অব্যাহত আছে বিতৰ্ক আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ মাংস সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য। এতিয়াৰে পৰা ধৰ্মীয় অনুষ্ঠান মন্দিৰ নামঘৰ সত্ৰসমূহৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত 5 কিলোমিটাৰৰ ব্যাসাৰ্ধত কোনেও ঈদৰ সময়তো কুৰবানী দিব নোৱাৰিব। এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লক্ষীপুৰ ধুবুৰী কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। প্ৰথমে ধুবুৰী, তাৰপাছত লক্ষীপুৰ, তাৰপাছত লখিমপুৰ, গোৱালপাৰা আৰু হোজাইত মন্দিৰৰ সমীপতে উদ্ধাৰ হৈছে গোমাংস আৰু প্ৰশাসনৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হ'ল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমগ্ৰ ঘটনাবোৰ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত সংঘটিত হৈছে, যাৰ বাবে মন্দিৰ নামঘৰ অথবা ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কুৰবানী দিয়াত নিষেধাজ্ঞা। ঈদৰ সময়তো 5 কিলোমিটাৰ ভিতৰত কোনো ব্যক্তিয়ে এই কাম কৰিলে ব্যৱস্থা লোৱা হ'ব। গো সুৰক্ষা বিধেয়কখন এতিয়াৰ পৰা অধিক কটকটীয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ৰাজ্যখনত এক প্ৰকাৰ অশান্তিকৰ পৰিৱেশে বিৰাজ কৰিছে। নিষিদ্ধ মাংসক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিভিন্ন সময়ত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতেই ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত কৰি ৰাখিছে। সমগ্ৰ ঘটনাবোৰ নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধতেই সংঘটিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া নামঘৰ মন্দিৰৰ ব্যাসাৰ্ধৰ 5 কিলোমিটাৰ ভিতৰত গোমাংস কুৰবানী দিব নোৱাৰিব, কাটিব নোৱাৰিব, খাব নোৱাৰিব, বিতৰণ কৰিব নোৱাৰিব। এনেধৰণৰ কেতবোৰ কাৰ্যৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। ধুবুৰীত কুৰবানী দিব নোৱাৰিব, সমান্তৰালকৈ বটদ্ৰৱাত নোৱাৰিব আৰু কেইবাটাও প্ৰান্তত, প্ৰতিটো প্ৰান্তৰ কথাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। প্ৰথমে ধুবুৰীত বকৰি ঈদৰ পাছত দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল। ধুবুৰীৰ পৰিৱেশ এই পৰ্যন্ত প্ৰতিকূল, ধুবুৰীৰ পৰিৱেশ এই পৰ্যন্ত শান্ত হোৱা নাই, কিয়নো হনুমান মন্দিৰত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস আৰু তাৰ পাছতে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত। তাৰ পাছত লক্ষীপুৰ আৰু অৱশেষত লখিমপুৰ আৰু লখিমপুৰৰ পাছত দেখিবলৈ পোৱা গ'ল হোজাইত এতিয়া উদ্ধাৰ হৈছে নিষিদ্ধ মাংস, গোৱালপাৰাত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। আৰু সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কঠোৰ ব্যৱস্থা হাতত লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই লৈছোঁ। উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন, এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহ'ল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে, গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত কোনেও খাবও নোৱাৰে, এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও নাখায়ো, তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ,
এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে দেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা বাজেয়াপ্ৰাপ্ত কৰিছোঁ যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 kilometer from a temple, 5 kilometer from a namghar, 5 kilometer from any religious institution. আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি সেইটো কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহো সচেতন নহল আমি মানুহক যদি সচেতন কৰি কলোহেঁতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহলহেঁতেন এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত কোনেও খাব নোৱাৰে এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে সম্ভৱো নহ'ব সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে দেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা বাজেয়াপ্ৰাপ্ত কৰিছোঁ যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 kilometer from a temple, 5 kilometer from a namghar, 5 kilometer from any religious institution. আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি সেইটো কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে
কৰা নাছিল। ফলত মানুহো সচেতন নহ'ল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত কোনেও খাবও নোৱাৰে, এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও নাখায়ো, তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আৰু মই ভাবোঁ যে এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা বাজেয়াপ্ত কৰিছোঁ। যদি তাত খাবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। 5 kilometer from a temple, 5 kilometer from a namghar, 5 kilometer from any religious institution. আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে, ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি, সেইটো কৰিবা, কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে। উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন, এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহ'ল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত কোনেও খাবও নোৱাৰে, এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও নাখায়ো, তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আৰু মই ভাবোঁ যে এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও